পুনৰ জিলিকি উঠিল অসম গৌৰৱ লাভলীনা বৰগোহাঁই। হয় বন্ধু বান্ধৱীসকল, অলিম্পিক অভিমুখী অৰ্জুন বঁটা বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁই অসমৰ লগতে গোটেই ভাৰতবৰ্ষলৈ পুনৰ গৌৰৱ কঢ়িয়াই আনিলে লাভলীনা বৰগোহাঁই। লাভলীনা বৰগোহাঁই এই ভাল খবৰটো পাই অসমৰ লগতে গোটেই ভাৰতবৰ্ষই তেখেতক শুভেচ্ছাৰে উপচাই পেলাইছে। অসম জীয়ৰী লৌহ কন্যা লাভলীনা বৰগোহাঁই ভাল খবৰটো হ'ল চেক গণৰাজ্যত অনুষ্ঠিত হোৱা গ্ৰেণ্ড প্ৰিক্স 2024 প্ৰতিযোগিতাত সোণৰ পদকৰ আশা পূৰণ নহ'লেও চীনৰ প্ৰতিদ্বন্দ্বীৰ হাতত পৰাস্ত হৈ ৰূপৰ পদক লাভ কৰি সুনাম কঢ়িয়ালে গোটেই ভাৰতবৰ্ষলৈ লাভলীনা বৰগোহাঁই। মহিলাৰ ৭৫ কেজিৰ শাখাত চীনৰ প্ৰতিদ্বন্দ্বীৰ হাতত পৰাস্ত হয় লাভলীনা গগৈ। খবৰটো পাই সঁচাকৈ বহুত ভাল লাগিল। গ্ৰেণ্ড প্ৰিক্স 2024ত ৰূপৰ পদক লাভ কৰাৰ বাবে অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোহাঁইলৈ আন্তৰিক অভিনন্দন জনাইছোঁ আমাৰ চেনেলৰ তৰফৰ পৰা। অনাগত সময়তো এনেকৈ যাতে সফলতা অৰ্জন কৰি গৈ থাকে তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ আৰু